জচিতাৰ মৃত্যুৰ তদন্ত কৰিব CBIয়ে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে এই মানুহজনে মুখ্যমন্ত্ৰীৰ বিভাগৰ পৰা নিবিদা পাইছিল বঙাইগাঁও বৰখনগাঁও মিনি ষ্টেডিয়ামৰ ডিজাইন কৰিবলৈ যি ষ্টেডিয়াম নিৰ্মাণৰ ঠিকা পাইছিল বঙাইগাঁৱৰ বিখ্যাত সমাজসেৱক তথা বিজেপিৰ সদস্য ৰুদ্ৰ পাঠকে ইটা বালি শিল চিমেণ্ট ৰড সকলোতে ত্ৰুটি ধৰা পেলাইছিল চোৱাচিতাৰ দায়িত্বত থকা সহকাৰী অভিযন্তা জচিতা দাসে সেই বিষয়ে SDO আৰু কাৰ্যবাহী অভিযন্তাক জনাইছিল জচিতাই তেতিয়া তেওঁলোকে ক'লে তুমি ইমান চাব নালাগে বিল মুকলাই দিয়াৰ কামত লাগা সেই মানসিক হেঁচাই সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত লোৱা বুলি সুইচাইড নোটত উল্লেখ কৰিলে জচিতাই উল্লেখ কৰিলে আৰ্কিটেক্ট দেৱজিৎ শৰ্মাৰ নামো প্ৰথমে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে SDO আমিনুল ইছলাম আৰু কাৰ্যবাহী অভিযন্তা দীনেশ শৰ্মা মেধিক গ্ৰেপ্তাৰ হ'ল দেৱজিৎ শৰ্মাও SDO আমিনুল গুৱাহাটীৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়লৈ বদলি হ'ল নলবাৰীলৈ বদলি কৰা হৈছিল কাৰ্যবাহী অভিযন্তা দীনেশ শৰ্মাও দুয়োকে গুৱাহাটীৰ পৰাই গ্ৰেপ্তাৰ কৰা হ'ল তাৰ পাছতো তেওঁলোকে কিয় হেঁচা দিছিল জচিতা দাসক কমিছনৰ অংকতে জচিতাক হেঁচা দিছিল নেকি আমিনুল দীনেশে অভিযোগ অনুসৰি আৰ্কিটেক্ট দেৱজিৎ শৰ্মাৰ পূৰ্বৰ কামতো হৈছিল খেলিমেলি সেই অভিযোগো আছে তেন্তে দেৱজিৎ শৰ্মাই কিয় কেনেকৈ পাইছিল PWDৰ নিবিদা এইটো কেৱল এটা প্ৰকল্পৰে ঘটনা নে CBIয়ে তদন্ত কৰিব আজি ৰাজ্য চৰকাৰৰ কেবিনেটে বিষয়টোৰ গুৰুত্ব আৰু বিষয়টোৱে এগৰাকী খুব উদীয়মান অভিযন্তাৰ প্ৰাণ হেৰুৱাবলগীয়া হোৱা পৰিৱেশ সৃষ্টি হোৱাৰ বাবে ইয়াৰ গুৰুত্ব অনুভৱ কৰি কেবিনেটে এই বিষয়টো CBIক হস্তান্তৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছে সঠিক তদন্ত হলে আৰু কথা ওলাব কাৰণ বহুতৰ মনত বহু সন্দেহ উপজিছে তদন্তৰ দায়িত্ব CBIক হস্তান্তৰ কৰাক লৈ সুখী জচিতাৰ শুভাকাংক্ষী দল সংগঠন এই ঘটনাটোত অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত মৰ্মে CBIক অৰ্পণ কৰা হৈছে আৰু এই কথাক আমি আদৰণি জনাইছো এই ঘটনাৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তি পুংখানুপুংখভাৱে আপোনাৰ তদন্ত কৰি প্ৰত্যেকগৰাকী ব্যক্তিৰ ওপৰত আপোনাৰ তদন্ত হ'ব লাগে কোনো এগৰাকী ব্যক্তি বা অপৰাধীয়ে যাতে হাৰি যাব নোৱাৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছো কথা যিবোৰ ওলাইছে চৰ্চা অভিযোগ যিবোৰ আছে তাতকৈ বেলেগ এই ঘটনাৰ আঁৰৰ কাহিনী এই তদন্ত সঠিক দিশত হ'ব লাগিব অভয়াপুৰীৰ পৰা কিশোৰ দাস NKTV+